নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আপোনালোকে অতি আগ্ৰহেৰে বাট চাই আছিলে যে আজিৰ পৰা 4500টা পোষ্টৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছিলে DEE LPUPৰ কাৰণে। আপোনালোকে ভাবিছিলে আজিৰ পৰা অনলাইন আবেদন কৰিব পাৰিব বুলি, কিন্তু ইয়া নহ'ল। আজি এটা নটিচ ৰিলিজ কৰিছে অলপ আগতে যে পুনৰাই ডেট ৰিচিডিউল কৰা হৈছে, অৰ্থাৎ পুনৰাই ডেট পিছুৱাই দিয়া হৈছে অনলাইন আবেদন কৰাৰ কাৰণে। আৰু আপোনালোকে জানে জানুৱাৰীৰ 8 তাৰিখে DEE LPUPৰ বাবে 4500টা পোষ্টৰ কাৰণে ভেকেঞ্চি এডভাৰটাইজমেণ্ট ৰিলিজ কৰিছিলে। প্ৰথম অৱস্থাত 15 ফেব্ৰুৱাৰীৰ পৰা অনলাইন আবেদন আছিলে, কিন্তু 15 ফেব্ৰুৱাৰীত এইটো ডেট পোষ্টপন কৰি 3 মাৰ্চত ৰাখিছিলে, অৰ্থাৎ আজি। কিন্তু আজিও 3 মাৰ্চত আৰু এটা নটিচ দিছে DEE ফালৰ পৰা যে ডেট আকৌ ৰিচিডিউল কৰা হৈছে বা ডেটটো আকৌ পোষ্টপন কৰা হৈছে অনলাইন আবেদনৰ কাৰণে। যিহেতু আমি এতিয়ালৈকে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিখিনি পোৱা নাই, গতিকে অবভিয়াছলি কথা ডেট পোষ্টপন কৰিবই, ৰিচিডিউল কৰিব। কাৰণ যেতিয়ালৈকে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি আমি নাপাম তেতিয়ালৈকে আমি কেনেকৈ কোনটো ডিষ্ট্ৰিক্টত এপ্লাই কৰিম, ঠিক আছে। তো কথাটো হ'ল এতিয়া কোন তাৰিখৰ পৰা আমি অনলাইন এপ্লাই কৰিব পাৰিম। আমি যদি এইখন নটিচ চাওঁ, এইখন নটিচত ধুনীয়াকৈ লিখা আছে। প্ৰথমতে এইখন নটিচ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অসমৰ পৰা ৰিলিজ কৰিছে, ডেটেড 3 মাৰ্চ 2025, অৰ্থাৎ আজি এইখন ৰিলিজ কৰা হৈছে। ইয়াতে যদি আমি ধুনীয়াকৈ পঢ়োঁ তেনেহ'লে আমি বুজি পাম। ইন কণ্টিনিউশ্যনছ টু দিছ অফিচ এডভাৰটাইজমেণ্ট ফৰ ৰিক্ৰুইটমেণ্ট অফ ৰেগুলাৰ টিচাৰ্ছ অফ LP and UP স্কুলছ পাব্লিছ এডভাৰটাইজ নাম্বাৰ ডেটেড 8 জানুৱাৰী 2025 এণ্ড নটিচ যিটো 14 ফেব্ৰুৱাৰীত ওলাইছিলে। ইট ইজ ফৰ দ্য ইনফৰমেশ্যন অফ অল দ্য কনচাৰ্ণ ডেট ডিউ টু ছাম এডমিনিষ্ট্ৰেটিভ এক্সিজেঞ্চিজ দ্য ডেট ফৰ ৰিচিভিং অনলাইন এপ্লিকেশ্যনছ এগেইনষ্ট দ্য ছেট এডভাৰটাইজমেণ্ট হেজ নাও বিন শিডিউল ফ্ৰম 8 মাৰ্চ টু 8 এপ্ৰিল 2025। অৰ্থাৎ বেছিদিন ইয়াতে পোষ্টপন কৰা নাই, অৰ্থাৎ 5 দিন ইয়াতে বঢ়াই দিছে। আপোনালোকে 5 দিন পাছত, অৰ্থাৎ মাৰ্চৰ 8 তাৰিখৰ পৰা, অৰ্থাৎ অহা শনিবাৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব অনলাইন। আৰু 8 মাৰ্চৰ পৰা 8 এপ্ৰিল, অৰ্থাৎ এক মাহ টাইম থাকিব। আৰু মই যিমান দূৰ মোৰ অনুভৱ হয় যে পুনৰাই এই ডেট পোষ্টপন কৰা নহ'ব। মোৰ মতে 8 মাৰ্চৰ পৰা ফাইনেলি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 8 এপ্ৰিললৈকে চলিব। আৰু আমি যিমান দূৰ জানো বা যিমান দূৰ অনুভৱ কৰি আমি ক'ব পাৰি যে অহা বৃহস্পতিবাৰ নহ'লে শুক্ৰবাৰৰ দিনা ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি আহি যাব। আৰু তাৰপিছত আপোনালোকে চাই ধুনীয়াকৈ 8 মাৰ্চৰ পৰা অনলাইন আবেদন কৰিব পাৰিব। এইখিনি ইনফৰমেশ্যন দিয়াৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক দিব, আৰু চেনেলত যদি নতুনকৈ আহিছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু অনাগত দিনত আপোনালোকে বিভিন্ন চৰকাৰী চাকৰি সম্পৰ্কীয় ভিডিঅ' মোৰ চেনেলতে পাব। ধন্যবাদ। ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ।